স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ সকলোকে। আজি 15 আগষ্টৰ দিনাখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত টেষ্ট সিৰিজ আৰম্ভ হৈ গ'ল আৰু মেচখনত ভাৰতীয় দলে টছত জিকি পেলাই বেটিং কৰাৰ সিদ্ধান্ত লৈছে আৰু টছ খুবেই ইম্পৰ্টেণ্ট আছিলে আৰু ভাৰতীয় দলে টছ জিকি পেলাই বেটিঙৰ সিদ্ধান্ত ল'লে খুবেই এটা ভাল সিদ্ধান্ত হ'ব। আৰু প্লেইং 11 যদি চাই আপোনালোকে যশস্বী জয়সৱাল আৰু লোকেশ ৰাহুল অপেনিং কৰিব আৰু তাৰপিছতে দেৱদত্ত পাটিকলক দেখা গৈছে, যিহেতু সাই সুদৰ্শন আঘাতৰ কাৰণে এই সিৰিজৰ পৰা অলৰেডি বাহিৰ হৈ গৈছে আৰু তেখেতৰ স্থানত দেৱদত্ত পাটিকল খেলিব আৰু 4 নম্বৰত কেপ্টেইন শুভমান গিলে খেলিব। 5 নম্বৰত যদি চাই উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্ত, আৰু ঋষভ পন্তৰ টেষ্ট ক্ৰিকেটৰ পৰা যিটো ভাইচ কেপ্টেইন আছিলে সেই উপ অধিনায়কৰ দায়িত্বটো দলে তেখেতৰ পৰা কাঢ়ি লৈছে যদিও এই সিৰিজৰ যোগেদি ঋষভ পন্তে ভাল পাৰফৰ্মেঞ্চ কৰি নিজকে প্ৰমাণ কৰাৰ পুনৰ এটা সুযোগ আছে আৰু ধ্ৰুৱ জুৰেলো আছে, কিন্তু এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্তে খেলিব আৰু ৰবীন্দ্ৰ জাদেজা লেফ্ট আৰ্ম স্পিনাৰ বা স্পিন অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজা আছে, লগতে কুলদীপ যাদৱো আছে। কিন্তু দেখা গৈছে যে ইয়াত মানৱ চুথাৰকো চান্স দিয়া হৈছে, কাৰণ ডেবিউ মেচখনত মানৱ চুথাৰে খুবেই ভাল বলিং কৰিছিল, তাৰ কাৰণে হয়তো বা মানৱ চুথাৰক চান্স দিয়া হৈছে। কিন্তু দেখা গৈছে যে 3জনকৈ লেফ্ট আৰ্ম স্পিনাৰক দলত চান্স দিছে, কিন্তু তিনিও লেফ্ট আৰ্ম স্পিনাৰ হয় যদিও তিনিওৰ কিন্তু বলিং যদি ষ্টাইল চাই অলপ হ'লেও ডিফাৰেঞ্চ আছে। কুলদীপ চাইনামেন বলাৰ হয়, ঠিক তেনেদৰে মানৱ চুথাৰ আৰু ৰবীন্দ্ৰ জাদেজা দুয়োৰ মাজত পাৰ্থক্য আছে। আৰু ফাষ্ট বলিং যদি চাই মহম্মদ সিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণা আছে। সিৰাজ ফাষ্ট বলিং লাইনআপৰ মূল অস্ত্ৰ মহম্মদ সিৰাজেই হ'ব। খুবেই ভাল এটা কমিউনিকেশ্যন দেখা গৈছে, কিন্তু ইতিমধ্যে মেচখন আৰম্ভ হৈ গৈছে আৰু মই ভিডিঅ'টো বনোৱালৈকে ভাৰতীয় দলে খুবেই ভাল এটা আৰম্ভণি কৰিছে। 4.2 অভাৰ খেলি 11 ৰান কৰিছে, যদি ৰান ৰেট 2.54 যদিও কিন্তু প্ৰথম যিটো আধা ঘণ্টা বা 1 ঘণ্টা সেইখিনি সময় যে কটোৱাব লাগে, আধা ঘণ্টা পাৰ কৰি দিলে হয়তো বা আৰু আধা ঘণ্টা পাৰ কৰি দিলে হয়তো খেল আগলৈকে লৈ যোৱাৰ কাৰণে অলপমান বেটাৰৰ কাৰণে অলপ ইজি হ'ব। খুবেই ভাল এটা আৰম্ভণি দেখা যাব যে কি ধৰণে ভাৰতীয় দলে আজি খেল প্ৰদৰ্শন কৰে। আপোনালোকেও লাগি থাকিব, যিমান পাৰোঁ আপডেট দিবলৈ চেষ্টা কৰিম।